ডাষ্টবিনৰ অসমীয়াত কি কয় তাক সুধি ল'বচোন হাগ্ৰামক। মই তাকে কৈছোঁ, তাৰ ভাষা আৰু যিটো চলন ফুৰণ সেইটো ল'লে মানে তাৰ শিক্ষাগত অৰ্হতাৰ ওপৰত মোৰ সন্দেহ আছে। সেই BTC-টো ডাষ্টবিনৰ দৰে 17 বছৰে তেওঁ কৰি আহিলে। মাৰা কাটা, ব্লাডশ্বেড, জাতি জাতি সংঘাত, বড়োৰ মাজত সংঘাত, উত্তৰৰ মানুহে দক্ষিণে আহিব নোৱাৰে, পূবৰ মানুহে পশ্চিমে যাব নোৱাৰে। সেইটো ৰখাটো আমাৰ হাগ্ৰামাৰ দিনতহে হৈছিলে। আজি এনেকুৱা শান্তি 16 শতিকাৰ মাতেৰে আমি বসবাস কৰিবলৈ সক্ষম হৈছোঁ। এনেকুৱা এখন ফুলনি বাৰী আমি গঢ়িবলৈ সক্ষম হৈছোঁ, যদি অসমীয়া ভাষী মানুহে গন্ধৰাজ হিচাপে ফুলে, বড়ো মানুহে জবা ফুল হিচাপে ফুলিবলৈ সক্ষম হৈছে। সকলো জাতিয়ে এপাহ এপাহ ফুল হিচাপে ফুলি আছে, য'ত নেকি আমি সুন্দৰ এটা ফুলনি বাৰী বনিবলৈ সক্ষম হৈছোঁ। পাৰ্থক্য বহুত। সি যদি নৰ্থ পল, আমি চাউথ পল। সি যদি নিজকে আকাশত বোলে কয়, আমি কিন্তু পৃথিৱীতে থাকি সকলো জাতিৰ জনগোষ্ঠীৰ লগত শান্তি সমন্বয় অক্ষতাৰে সমাজ সেৱা কৰি আছোঁ আৰু জীৱন যাপন কৰি আছোঁ। ডাষ্টবিনৰ অসমীয়াত কি কয় তাক সুধি ল'বচোন হাগ্ৰামক। মই তাকে কৈছোঁ, তাৰ ভাষা আৰু যিটো চলন ফুৰণ সেইটো ল'লে মানে তাৰ শিক্ষাগত অৰ্হতাৰ ওপৰত মোৰ সন্দেহ আছে। সেই BTC-টো ডাষ্টবিনৰ দৰে 17 বছৰে তেওঁ কৰি আহিলে। মাৰা কাটা, ব্লাডশ্বেড, জাতি জাতি সংঘাত, বড়োৰ মাজত সংঘাত, উত্তৰৰ মানুহে দক্ষিণে আহিব নোৱাৰে, পূবৰ মানুহে পশ্চিমে যাব নোৱাৰে। সেইটো ৰখাটো আমাৰ হাগ্ৰামাৰ দিনতহে হৈছিলে। আজি এনেকুৱা শান্তি 16 শতিকাৰ মাতেৰে আমি বসবাস কৰিবলৈ সক্ষম হৈছোঁ। এনেকুৱা এখন ফুলনি বাৰী আমি গঢ়িবলৈ সক্ষম হৈছোঁ, যদি অসমীয়া ভাষী মানুহে গন্ধৰাজ হিচাপে ফুলে, বড়ো মানুহে জবা ফুল হিচাপে ফুলিবলৈ সক্ষম হৈছে। সকলো জাতিয়ে এপাহ এপাহ ফুল হিচাপে ফুলি আছে, য'ত নেকি আমি সুন্দৰ এটা ফুলনি বাৰী বনিবলৈ সক্ষম হৈছোঁ। পাৰ্থক্য বহুত। সি যদি নৰ্থ পল, আমি চাউথ পল। সি যদি নিজকে আকাশত বোলে কয়, আমি কিন্তু পৃথিৱীতে থাকি সকলো জাতিৰ জনগোষ্ঠীৰ লগত শান্তি সমন্বয় অক্ষতাৰে সমাজ সেৱা কৰি আছোঁ আৰু জীৱন যাপন কৰি আছোঁ। ডাষ্টবিনৰ অসমীয়াত কি কয় তাক সুধি ল'বচোন হাগ্ৰামক। মই তাকে কৈছোঁ, তাৰ ভাষা আৰু যিটো চলন ফুৰণ সেইটো ল'লে মানে তাৰ শিক্ষাগত অৰ্হতাৰ ওপৰত মোৰ সন্দেহ আছে। সেই BTC-টো ডাষ্টবিনৰ দৰে 17 বছৰে তেওঁ কৰি আহিলে। মাৰা কাটা, ব্লাডশ্বেড, জাতি জাতি সংঘাত, বড়োৰ মাজত সংঘাত, উত্তৰৰ মানুহে দক্ষিণে আহিব নোৱাৰে, পূবৰ মানুহে পশ্চিমে যাব নোৱাৰে। সেইটো ৰখাটো আমাৰ হাগ্ৰামাৰ দিনতহে হৈছিলে। আজি এনেকুৱা শান্তি 16 শতিকাৰ মাতেৰে আমি বসবাস কৰিবলৈ সক্ষম হৈছোঁ। এনেকুৱা এখন ফুলনি বাৰী আমি গঢ়িবলৈ সক্ষম হৈছোঁ, যদি অসমীয়া ভাষী মানুহে গন্ধৰাজ হিচাপে ফুলে, বড়ো মানুহে জবা ফুল হিচাপে ফুলিবলৈ সক্ষম হৈছে। সকলো জাতিয়ে এপাহ এপাহ ফুল হিচাপে ফুলি আছে, য'ত নেকি আমি সুন্দৰ এটা ফুলনি বাৰী বনিবলৈ সক্ষম হৈছোঁ। পাৰ্থক্য বহুত। সি যদি নৰ্থ পল, আমি চাউথ পল। সি যদি নিজকে আকাশত বোলে কয়, আমি কিন্তু পৃথিৱীতে থাকি সকলো জাতিৰ জনগোষ্ঠীৰ লগত শান্তি সমন্বয় অক্ষতাৰে সমাজ সেৱা কৰি আছোঁ আৰু জীৱন যাপন কৰি আছোঁ।